আন এটা ব্ৰেকিং নিউজ ছয়গাঁৱৰ গাজকুমিত নিশা প্ৰচণ্ড ধুমুহাত গছৰ ডাল ভাঙি মৃত্যু হৈছে যুৱকৰ বিহুৰ অনুষ্ঠান উপভোগ কৰি উভতাৰ সময়তে গছৰ ডাল পৰি মৃত্যু হয় যুৱকজনৰ মৃত যুৱকজনৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে আৰু যুৱকজনৰ ঘৰ জামবাৰীত আমি পুনৰবাৰ উল্লেখ কৰিছোঁ এক শোকাবহ ঘটনা সংঘটিত হৈছে ছয়গাঁৱৰ গাজকুমিত নিশা প্ৰচণ্ড ধুমুহাত গছৰ ডাল ভাঙি মৃত্যু হৈছে যুৱকৰ বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই গছৰ ডাল পৰি মৃত্যু হৈছে যুৱকজনৰ আমি যুৱকজনৰ ফটোগ্ৰাফ দেখুৱাইছো স্ক্ৰীনত মৃত যুৱকজনৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে আৰু যুৱকজনৰ ঘৰ হৈছে জামবাৰী আমি ভিজুৱেলছ দেখুৱাইছো সমান্তৰালকৈ এক ভয়ংকৰ শোকাবহ আচলতে দুৰ্ঘটনা সংঘটিত হৈছে ছয়গাঁৱৰ গাজকুমিত যিহেতু নিশা প্ৰচণ্ড ধুমুহাত গছৰ ডাল ভাঙি মৃত্যু হৈছে এই যুৱকজনৰ বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই গছৰ ডাল পৰি মৃত্যু হয় যুৱকজনৰ আমি যুৱকজনৰ এয়া ফটোগ্ৰাফ দেখুৱাই আছো মৃত যুৱকজনৰ নাম ভাস্কৰ কলিতা বুলি ইতিমধ্যে জানিব পৰা গৈছে যুৱকজনৰ ঘৰ জামবাৰীত শোকাবহ ঘটনা সংঘটিত হৈছে আমি ভিজুৱেলছ দেখুৱাই আছো সমান্তৰালকৈ যিডাল গছ আচলতে আছিলে সেই গছৰ ডাল ভাঙি মৃত্যু হৈছিলে যুৱকজনৰ সেই আমি দুৰ্ঘটনাস্থলীৰ সেয়া দৃশ্যাংশ দেখুৱাইছো সমান্তৰালকৈ নিহত যুৱকজনৰো আমি ফটোগ্ৰাফ দেখুৱাইছো ছয়গাঁৱৰ গাজকুমিত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনাটো প্ৰচণ্ড ধুমুহাত গছৰ ডাল ভাঙি মৃত্যু হৈছে এই যুৱকজনৰ বিহুৰ অনুষ্ঠান উপভোগ কৰি আছিল যুৱকজনে আৰু সেই সময়তে গছৰ ডাল পৰি মৃত্যু হৈছে যুৱকজনৰ মৃত যুৱকজনৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে আনহাতে যুৱকজনৰ ঘৰ জামবাৰী আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ভগৱান দাসৰ সৈতে হয় ভগৱান দাস যি আচলতে মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল এজন যুৱকৰ মৃত্যু হৈছে প্ৰচণ্ড ধুমুহাত যি গছৰ ডাল ভাঙে শেহতীয়া খবৰ কি আছে নিশ্চয়কৈ ক'ব লাগিব আচলতে আপুনি কোৱাৰ লেখীয়াকৈ আচলতে ভয়ংকৰ দুৰ্ঘটনা বুলি ক'ব লাগিব কিয়নো প্ৰকৃতিৰে ৰুষ্টৰ বুলি ক'ব লাগিব আমি যিহেতুকে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ যি পাঁচগুমি আছে সেই পাঁচগুমিত বিহু ফাংচন চলি আছিলে আৰু ৰঙালী বিহু সন্মিলনীৰ কাৰ্যসূচী চলি আছিলে আৰু মঞ্চত সেই সময়তে তাৰ নৃত্য হওক বা গীতেই হওক তাত চলি আছিলে আৰু সেই সময়তে আচলতে ধাৰাসাৰ বৰষুণ ধাৰাসাৰ শিলাবৃষ্টি আৰু তাৰ সমান্তৰালভাৱে কিন্তু আচলতে প্ৰচণ্ড ধুমুহা আহিছিলে আৰু মঞ্চৰ নিচেই কাষতে থকা যিডাল প্ৰকাণ্ড বৃহৎ আকাৰৰ গছ আছিলে সেই গছডাল সমূলি মঞ্চত উভালি পৰিছিলে যাৰ ফলত আচলতে মঞ্চৰ নিচেই কাষতে থকা ভাস্কৰ কলিতাৰ ওপৰতে সেই তাৰ ডাল লাগি গৈছিলে যাৰ ফলতে ভাস্কৰ আচলতে থিতাতে নিহত হ'বলগীয়া ঘটনা হৈছে আৰু এই সমগ্ৰ ঘটনাৰ বাবে আচলতে সমগ্ৰ অঞ্চলটোতে এটা তীব্ৰ শোকৰ চাপ পৰিছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব কিয়নো যিহেতুকে যোৱা নিশা প্ৰায় মাজনিশা যি প্ৰচণ্ড ধুমুহা আহিছিলে আৰু সেই সময়তে যিহেতুকে পাঁচগুমি অঞ্চলত যি ৰঙালী বিহু সন্মিলন চলি আছিলে আৰু ভাস্কৰ কলিতা সেই ৰঙালী বিহুৰ সকলো সংগীতানুষ্ঠান তেওঁ উপভোগ কৰাৰ কাৰণে তেওঁ তাত ৰৈ আছিলে আৰু যিগৰাকী জামবাৰীৰ ভাস্কৰ কলিতাই আচলতে মঞ্চৰ নিচেই কাষতে আছিলে আৰু যিডাল গছ আছিলে আচলতে প্ৰকাণ্ড গছ বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু নিজ লাইভৰ দৰ্শকসকলে নিশ্চয় দেখিবলৈ পাইছে আচলতে প্ৰকাণ্ড বৃহৎ আকাৰৰ গছ তাৰ দেহত আচলতে উভালি পৰিছিলে সি কোনো পধ্যেই ভাস্কৰ কলিতাই কোনো কাৰণতে আচলতে তাৰ পৰা পলাই পতং দিবলৈ তেওঁ চেষ্টা কৰিছিল যদিও নিমিষৰ ভিতৰতে গছডাল তাৰ দেহত আচলতে উভালি পৰিছিলে যাৰ বাবে ভাস্কৰে থিতাতে নিহত হ'বলগীয়া ঘটনা সংঘটিত হৈছে আৰু বৰ্তমান ভাস্কৰৰ যি মৃতদেহ আৰক্ষী থানাত ৰখা হৈছে আৰু তাৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে আৰক্ষীয়ে ব্যৱস্থা কৰিব কিছু সময় পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ভাস্কৰৰ নশ্বৰদেহ প্ৰেৰণ কৰা হ'ব আৰু এটা কথা আমি নিশ্চয়কৈ ক'ব লাগিব যে আচলতে যোৱা কিছুদিন ধৰি যি ধৰণে সমগ্ৰ দক্ষিণ কামৰূপতে আচলতে ধাৰাসাৰ শিলাবৃষ্টি বৰষুণ বা ধুমুহা তাত চলি আছিলে ধাৰাবাহিকভাৱে ধুমুহা চলি আছিলে আৰু এই সমান্তৰালকৈ যিহেতুকে সকলো ফাংচন চলি আছিলে বিহু চলি আছিলে আৰু অইন ঠাইৰ দৰে যোৱা নিশাও পাঁচগুমি অঞ্চলত ৰঙালী বিহুক আদৰাৰ কাৰণে তেওঁলোকে সন্মিলনী অনুষ্ঠান তেওঁলোকে ৰূপায়িত কৰিছিলে আৰু তাত যিহেতুকে দৰ্শক হৈ ভাস্কৰে
মঞ্চৰ নিচেই কাষতে তাৰ সকলো সংগীতানুষ্ঠান তেওঁ উপভোগ কৰি আছিলে আৰু তেনে সময়তে যিহেতুকে যি প্ৰচণ্ড ধুমুহা আহিছিলে ধাৰাসাৰ শিলাবৃষ্টি বৰষুণ আছিল তাৰ মাজতো যেতিয়া বিহু ফাংচন চলি আছিলে তাত হঠাৎ নিমিষতে আচলতে ভাস্কৰৰ বাবে কাল অমানিশা নামি আহিছে কিয়নো প্ৰকাণ্ড যি বৃহৎ আকাৰৰ গছডাল ভাস্কৰৰ দেহত আচলতে তাত উভালি পৰিছিলে আৰু নিমিষতে আচলতে ভাস্কৰৰ নশ্বৰ দেহ আচলতে তাত দেখিবলৈ পোৱা গৈছিলে আৰু সমগ্ৰ ঘটনাতে আচলতে বিহু সমিতিয়ে এক গভীৰ শোক প্ৰকাশ কৰিছে তেওঁক সমবেদনা জ্ঞাপন কৰিছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু এটা আমি কথা নিশ্চয়কৈ ক'ব লাগিব যে ভাস্কৰৰ যি ধৰণে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু কাৰোৱে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু একাংশ সচেতন মহলেও জানিবলৈ দিছে যে বিভিন্ন ধৰণৰ যিহেতুকে যোৱা কিছুদিন ধৰি আচলতে যি ধৰণে শিলাবৃষ্টি বা বৰষুণেই হওক বা প্ৰচণ্ড ধুমুহাই হওক ইয়াত আহি আছে গতিকে এই ক্ষেত্ৰত যাতে সকলো বিহু সমিতিয়ে হওক বা দৰ্শকসকলে হওক ইয়াৰ পৰা আচলতে চকা দৃষ্টি ৰাখিবলৈও সচেতন মহলে নিজ লেভৰ দৰ্শকসকলে আমাক জানিবলৈ দিছে আৰু এই ক্ষেত্ৰত আমি ক'ব লাগিব যে যিহেতুকে ভাস্কৰ কলিতাৰ যি পৰিয়াল আচলতে এক ঘটনাস্থলীলৈ মানে আহিছিলে আৰু অহাৰ পিছতে আচলতে সমগ্ৰ অঞ্চলটোৱে আচলতে এক ফুকত ভাগি পৰা দেখা পোৱা গৈছিলে কিন্তু সদশেষত কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভাস্কৰৰ যি মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আনিছে আৰু কিছু সময় পিছতেই ভাস্কৰৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব। হয় নিশ্চয়কৈ ভগৱান দাস এক মৰ্মান্তিক ঘটনা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।